হয়, আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ উদ্যোগত আৰু বিভিন্ন জাতীয় দল সংগঠন সমাজৰ সহযোগত আয়োজন কৰা আমি বিশাল গণ সমাৱেশ। সৰ্বপ্ৰথমতে আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিৰ তৰফৰ পৰা আমি অসম চৰকাৰ তথা মুখ্যমন্ত্ৰীগৰাকীক অশেষ ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা জনাইছোঁ, যিহেতু আদিবাসী ছাত্ৰ সন্থা দীৰ্ঘদিনীয়া যি দাবী আছিলে চাহ শ্ৰমিকৰ মজুৰি, মাটি পাট্টা আৰু জনজাতিকৰণ, ইতিমধ্যে আমি গম পোৱা মতে ভূমি মাটি পাট্টা প্ৰদান কৰিছে। দীৰ্ঘদিনীয়া দাবী, আজি আমাৰ ভূমি সমস্যা, আমি ভূমিহীন হৈ আছিলোঁ, এতিয়া আমাক অসম চৰকাৰে যি প্ৰদান কৰিলে ভূমি, গতিকে আমি অশেষ ধন্যবাদ জনাইছোঁ অসম চৰকাৰৰ অসমৰ মুখ্যমন্ত্ৰীগৰাকীক। আৰু লগতে আমাৰ দুটাকৈ আৰু দাবী আছে, জনজাতিকৰণ, অনুসূচিত জাতিকৰণ, লগতে চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি লৈ। গতিকে অতি শীঘ্ৰে আমি দাবী জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে যদি এটা কৰি দিব পাৰিছে আৰু দুটা কিয় ৰখি আছে। গতিকে অতি শীঘ্ৰে 2026 চনৰ নিৰ্বাচনৰ আগমুহূৰ্তত যদি আমাৰ জনজাতিকৰণ আৰু লগতে আমাৰ চাহ শ্ৰমিকৰ মজুৰি যদি বৃদ্ধি নকৰে, কিন্তু অন্যথা কিন্তু আদিবাসী ছাত্ৰ সন্থাই এনেধৰণে প্ৰতিবাদ কৰিব আৰু গোটেই অল অসমতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি আপোনালোকৰ গণমাধ্যমৰ জৰিয়তে আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকীক আমি সকীয়াই দিছোঁ। মই জানি শক্তি সংগঠিৰ চেণ্ট্ৰেল সভানেত্ৰী হৈ পেলাই এইটোৱে ক'ব বিচাৰিছোঁ যে আজি অকলে নহয়, বহুত দিন ধৰি আজি আমি আন্দোলন কৰি আছোঁ। আমাৰ সদৌ অসম আদিবাসী ছাত্ৰ লগতে আমি জানি শক্তি সংগঠি একেলগতে আমি আন্দোলন কৰি আছোঁ এতিয়ালৈকে কিন্তু আমাৰ আন্দোলন আমি কৰি আছোঁ হ'লেও আমাক ক'লে কি মানে 2025-26 আগে আগে আপোনালোকক আমি মানে জনজাতিকৰণ দিম বুলি। কিন্তু আমি এতিয়া গৈছিলোঁ, আমি বিধানসভাত বহি আহিছোঁ, তাত আমাক বহুত দুখৰ কথা হৈছে, কাৰণ আমাক STV বুলি আমাক দিছে, কিন্তু আমাৰতো দুটা পাবলগীয়া আছিলে, যোনটো আমাৰ হিলছ আৰু প্লেন্সটো, কিন্তু আমাৰ তেনেকুৱা নহ'ল। আৰু আমি অতি দুখিত, কিয় আমাক চৰকাৰে তেনেকুৱা আমাক মানে তেনেধৰণে আমাৰ ওপৰত মানে যোনটো আমি জনজাতিকৰণ প্ৰাপ্য অধিকাৰ আমি পোৱা নাই। কিন্তু সেইটো কাৰণে আমি সকীয়াই দিব বিচাৰিছোঁ, যদি আমাক এই 26 আগে আগে যদি আমাৰ জনজাতিকৰণ নহয় স্পষ্টভাৱে, এইবাৰ আকৌ আমি আন্দোলন মানে কৰিম। আৰু আমি আহি থকা যোনটো আমাৰ 10 তাৰিখত আমাৰ দিল্লীত ধৰ্ণা আছে, আন্দোলন আছে, তাত আমি বহুত জোৰদাৰকৈ আমি কৰিবলৈ সযোগ হৈ আছোঁ আৰু আমি তাত নিশ্চয় যাম আৰু আন্দোলন কৰিম আৰু আমি আন্দোলন কৰিয়ে থাকিম যেতিয়ালৈকে আমাক স্পষ্টকৰণ জনজাতিকৰণ নিদিয়ে তেতিয়ালৈকে।